সশ্ৰদ্ধ সোৱৰণ আজিৰ পৰা 14 বছৰ পূৰ্বে ৰাজ্যবাসীক কন্দুৱাই স্বৰ্গগামী হৈছিল প্ৰতি অসমীয়াৰ হৃদয়ৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকা। চতুৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচীত আকাশ বতাহ কঁপাই তুলিলে ভূপেন দাৰ কালজয়ী গীতে। চতুৰ্থ মৃত্যুবাৰ্ষিকীত বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠক স্মৰণ। প্ৰান্তে প্ৰান্তে ভূপেন দাৰ কালজয়ী গীত। সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত এনেদৰে সহস্ৰাধিক লোকে শ্ৰদ্ধাঞ্জলি আগবঢ়ালে ভাৰত ৰত্ন সুধাকণ্ঠক। 2011 চনৰ 5 নৱেম্বৰ আজিৰ দিনটোতে অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় মাগিছিল ভূপেন দাই। ভূপেন দাৰ শৈশৱৰ স্মৃতি বিজড়িত তেজপুৰৰ চাৰ্চফিল্ডত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সাংসদ ৰঞ্জিত দত্ত উপস্থিত থকা এই কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ভূপেন দাৰ গীতেৰে মুখৰিত শিৱসাগৰ। বৰ্ডিং খেলপথাৰত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 5 সহস্ৰাধিকে একেলগে পৰিৱেশন কৰিলে মানুহে মানুহৰ বাবে। অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন, বিধায়ক সুশান্ত বৰগোহাঁই আদিও উপস্থিত থাকে। সমগ্ৰ অসম জুৰি অসম চৰকাৰৰ আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত সাংস্কৃতিক সঞ্চালক বিভাগৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ এই ভাৰত ৰত্ন এই শিল্পীগৰাকীক আজি 14তম তেওঁৰ মৃত্যুবাৰ্ষিক আৰু তেখেতৰ 100 বছৰীয়া জন্ম জয়ন্তী। সমগ্ৰ অসম জুৰি তেখেতক আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শিৱসাগৰ এই ঐতিহাসিক শিৱসাগৰ জিলাতো আয়োজন হৈছে। বিহালী, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড়, গহপুৰ, গোলাঘাট আদিতো ভূপেন দাক তিৰুভাৱ তিথিত গীতে মাতে স্মৰণ। একেদৰে চামগুৰি, মাৰ্ঘেৰিটা, কলিয়াবন, নগাঁও, বৰহমপুৰতো জিলা প্ৰশাসনৰ উদ্যোগত ভূপেন দালৈ শ্ৰদ্ধাঞ্জলি। আমাৰ অসমৰ সম্পদ যিগৰাকী ব্যক্তিয়ে অসমখনক সাংস্কৃতিক ভঁৰালখনক চহকী কৰি থৈ গৈছে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া। আজি 14দশ মৃত্যুবাৰ্ষিক। তেখেতৰ এই মৃত্যুবাৰ্ষিকটো আমি অসম চৰকাৰৰ আৰু আমাৰ এই সমজিলাৰ উদ্যোগত আজি আমাৰ বিহালী সমজিলাৰ উদ্যোগত আমাৰ ইয়াত শংকৰদেৱ প্ৰেক্ষাগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলে। মঙলদৈ, দলগাঁও, বঙাইগাঁও, ধুবুৰীতো ভূপেন দাৰ কালজয়ী গীত মাতেৰে সুৰা হ'ল জাতিৰ প্ৰাণৰ শিল্পীগৰাকীক। মই প্ৰথমতে চৰকাৰক মই ধন্যবাদ জনাম যে সুধাকণ্ঠৰ এই 14th মৃত্যুবাৰ্ষিকীত মানুহে মানুহৰ বাবে গীতটো আমাৰ অসমবাসী ৰাইজক পৰিৱেশন কৰা বা গোৱাই আমাৰ সমাজখনক ঐক্যবদ্ধ কৰাৰ কাৰণে, সমাজখনক ভূপেন হাজৰিকাদেৱে চিন্তা কৰাৰ ধৰণে সমাজখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিটো চৰকাৰখনে প্ৰচেষ্টা লৈছে তাৰ কাৰণে মই চৰকাৰখনক নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাকৰ জিলাকেইখনতো জিলা প্ৰশাসনে অনুষ্ঠিত কৰা স্মৰণ সভালৈ শিলদল ভাঙি আহিল জনতা। বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠানত সকলোৱে সমবেতভাৱে গালে ভূপেন দাৰ কাহানিও হেৰাই নোযোৱা গীত। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাজীৰ প্ৰয়াণ দিৱস আৰু আপোনালোকে অকলে দেখিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আগ্ৰহ কৰিছিলে যে গোটেই অসমৰ প্ৰত্যেকটা জিলা স্তৰ বা CDC আমি যাতে সকলো ছাত্ৰ ছাত্ৰী এলেকাৰ শ্ৰদ্ধাৰ নাগৰিকসকলে মিলি আমরা যাতে শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰামটো ভালকৈ অনুষ্ঠিত কৰিব পাৰোঁ। আৰু বিশেষকৈ হাইলাকান্দিৰ জিলাধিপতি আমাৰ যে প্ৰগ্ৰাম আজি ইয়াত হৈছে তাতে আপোনালোকে দেখিছে প্ৰায় 10,000ৰো অধিক আমাৰ ছাত্ৰ ছাত্ৰী বা এলেকাৰ শ্ৰদ্ধাৰ নাগৰিক গোটেই হাইলাকান্দি সব ওলাই আহিছে। মানুহে মানুহৰ বাবে অসম আমাৰ ৰূপহী, আমি অসমীয়া নহওঁ দুখীয়া এনে কালজয়ী গীতেৰে 14th মৃত্যুবাৰ্ষিকীত সমগ্ৰ ৰাজ্যবাসীয়ে সুধাকণ্ঠক কৰিলে স্মৰণ।
ব্যুৰো ৰিপৰ্ট অসম লাইভ 24